নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব। বন্ধু বান্ধৱীসকল, আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি ফেচবুকত চাই আছে তেন্তে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ এটা বিজ্ঞাপন, অৰ্থাৎ CISFৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ড্ৰাইভাৰ আৰু কনষ্টেবলৰ পদৰ কাৰণে বিজ্ঞাপনটো প্ৰকাশ কৰিছিল আৰু ইয়াৰ কাৰণে আপোনালোকৰ ইণ্ডিয়ান মেল কেণ্ডিডেটৰ পৰা এপ্লিকেশ্যন বিচৰা হৈছে। ইয়াতে উল্লেখ আছে, অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ ইলিজিবল মেল ইণ্ডিয়ান চিটিজেনছ। আৰু এই পদখিনিৰ কাৰণে আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে। 3 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু 4 মাৰ্চলৈকে আপোনালোকৰ অনলাইন আবেদন চলিব। আপোনালোকে এই ডেটৰ ভিতৰত অৰ্থাৎ 4 মাৰ্চৰ আগতে ইয়াৰ আবেদনটো কৰিব লাগিব। এই পদসমূহৰ কাৰণে আপোনালোকৰ দৰমহা ইয়াতে মেক্সিমাম আপোনালোকক কিমান দিয়া হ'ব উল্লেখ আছে, 21,700ৰ পৰা 69,100লৈকে আপোনালোকৰ দৰমহাটো ইয়াতে দিয়া হ'ব। আৰু ইয়াৰ এই পদসমূহৰ বাকী সকলোবিলাক ডিটেইলছ আজি মই আপোনালোকক জনাম। আপোনালোকে বিজ্ঞাপনটো দেখিছে নিশ্চয়, সেইটো মই বিজ্ঞাপনটো আপোনালোকক লৈ আহিছোঁ। ইয়াত মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই যাবলৈ চেষ্টা কৰিম। এই পদসমূহৰ কাৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। ইয়াতে এইটো উল্লেখ আছে, মই মেইন পইণ্টকেইটা আপোনালোকক দেখাই যাম। চাওক, ইয়াতে এইটো অনলাইন আবেদন আপোনালোকে কৰিব লাগিব। ডেটটো অলৰেডি মই আপোনালোকক কৈছোঁৱেই। আৰু এতিয়া আমি মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা চাওঁ। মুঠ পদ কিমান আছে? ইয়াতে মুঠ পদ আপোনালোকৰ কাৰণে দিয়া হৈছে কিমান চাওক। টোটেল যিখিনি পদ আছে 1124টা। টোটেল 1124টা পদ ইয়াতে আছে। তাৰে পদসমূহ মই আপোনালোকক কেটেগৰী ৱাইজত ভাগ কৰি দেখুৱাইছে, মই এইখিনিও দেখাই দিম। কনষ্টেবল নাম্বাৰ 1 যিটো পদ আছে, কনষ্টেবল অব্লিক ড্ৰাইভাৰ, ইয়াতে ডাইৰেক্ট বুলি লিখা হৈছে। ইয়াতে আনৰিজাৰ্ভ আছে, আনৰিজাৰ্ভ আছে আপোনালোকৰ 344টা। SCৰ কাৰণে দিয়া হৈছে 126টা, STৰ কাৰণে দিছে 63টা, OBCৰ কাৰণে দিয়া হৈছে ইয়াতে 228টা, আৰু ইয়াতে EWS অৰ্থাৎ ইকনমিকেলি উইক কেণ্ডিডেটৰ কাৰণে দিয়া হৈছে 84টা পদ। টোটেল আপোনালোকৰ 845টা পদ ইয়াতে দিয়া হৈছে। আৰু ইয়াতে এটা আছে ESM বুলি এটা ৰিজাৰ্ভেশ্যন কেটেগৰী আছে, এইটো হৈছে এক্স ছাৰ্ভিচমেনৰ কাৰণে। ইয়াৰে 85টা এক্স ছাৰ্ভিচমেনৰ কাৰণে ইয়াতে পদ দিয়া হৈছে। 2 নম্বৰ যিটো আছে কনষ্টেবল ড্ৰাইভাৰ কাম পাম্প অপাৰেটৰ, এই পদৰ কাৰণে আপোনালোকৰ আছে আনৰিজাৰ্ভত 116টা, SCৰ কাৰণে আছে 41টা, STৰ কাৰণে দিছে 20টা, OBCৰ কাৰণে 75টা, আৰু EWSৰ কাৰণে 27টা, আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে 28টা। টোটেল 279টা পদ ইয়াতে আছে। টোটেল আপোনালোকৰ পদ হৈছে 1124টা। এই পদসমূহৰ কাৰণে আবেদন আৰম্ভ হৈছে। আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ কি বস্তু প্ৰয়োজন হ'ব মই সেইখিনি কথাও আপোনালোকক জনাই দিম। গোটেইখিনি বস্তু মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট লাগিব। আপোনালোকে যিহেতু ইয়াতে ৰিজাৰ্ভেশ্যন আছে, গতিকে কাষ্ট চাৰ্টিফিকেটো প্ৰয়োজন হ'ব। এইখিনি বস্তু আপোনালোকে যোগাৰ কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ লাগিব, কোৱালিফিকেশ্যন ডকুমেণ্টছ লাগিব। আপোনালোকৰ ফিটনেছৰ কাৰণে কিছুমান হ'ব, এক্সাম হ'ব। সেই এক্সামবিলাকো আপোনালোকে ইয়াতে
দিব লাগিব এক্সাম ইয়াৰ কাৰণে আপোনালোকৰ কি কি প্ৰয়োজন হ'ব মই এইখিনি কথাও আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ ইয়াতে যিখিনি ৰিক্ৰুইটমেণ্ট হ'ব ৰিক্ৰুইটমেণ্টৰ বিভিন্ন ষ্টেজত আপোনালোকৰ কামখিনি হ'ব মই সেইখিনিও আপোনালোকক দেখাম ইয়াতে প্ৰথম আমাৰ আহিছে ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত প্ৰথম বস্তুটো হৈছে আপোনালোকৰ এজৰ ক্ৰাইটেৰিয়া এজটো আপোনালোকৰ 21ৰ পৰা 27 বছৰ ভিতৰত হ'ব লাগিব এজটো আপোনালোকৰ 21ৰ পৰা 27 বছৰ আৰু এই 27 বছৰটো আপোনালোকৰ ধৰা হ'ব 04/03/2025 অৰ্থাৎ মাৰ্চৰ 4 তাৰিখলৈকে ধৰা হ'ব অৰ্থাৎ আপোনালোকৰ অনলাইন আবেদনৰ লাষ্ট ডেটৰ দিনালৈকে আপোনালোকৰ বয়সটো ধৰা হৈছে এইটো 21ৰ পৰা 27 এইখিনি আপোনালোকৰ থাকিব আৰু ইয়াতে ৰিজাৰ্ভেশ্যন কেটেগৰী কেণ্ডিডেটসকলৰ কাৰণে ইয়াতে ৰিলেক্সেশ্যন থাকিব এইখিনি ৰিলেক্সেশ্যনৰ কথা ইয়াতে উল্লেখ আছে আপোনালোকে চাই ল'ব পাৰিব মই আপোনালোকক যিমানটো পাৰোঁ দেখাই দিছোঁ ইয়াতে জেনেৰেল কেণ্ডিডেটসকলে 40 ইয়াৰ্ছলৈকে কৰিব পাৰিব বুলি কৈছে এজৰ ৰিলেক্সেশ্যন যিখিনি যিসকল এক্স ছাৰ্ভিচমেনৰ থাকিব ৰিলেক্সেবল থাকিব আপাৰ এজৰ গভৰ্ণমেণ্ট ছাৰ্ভিচৰ যিখিনি থাকিব এইখিনি পাব ইয়াতে দিয়া হৈছে বা EWS বা MOBC কেণ্ডিডেটসকলে পাব 45 বছৰলৈকে কৰিব পাৰিব ঠিক তেনেধৰণে শিডিউল কাষ্ট শিডিউল ট্ৰাইব আৰু আদাৰ বেকৱাৰ্ড ক্লাছৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন পাব তেনেধৰণে ৰিলেক্সেশ্যনটো আপোনালোকে পাই যাব নেক্সট আপোনালোকৰ আহিব ডিছকুৱালিফিকেশ্যন ক'ত কি কাৰণত আপোনালোকে ডিছকুৱালিফিকেশ্যন হ'ব এইখিনি কথাও ইয়াতে উল্লেখ আছে এই কলমটো আপোনালোকে পঢ়ি চালে গোটেইকেইটা ভাল ধৰণে জানিব পাৰিব নেক্সট আহি গ'লো আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ইয়াতে মেট্ৰিক বিচৰা হৈছে বা ইকুইভেলেণ্ট হ'ব লাগিব মেট্ৰিক বা ইকুইভেলেণ্ট হ'ব লাগিব আপোনালোকে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা হ'ব লাগিব অৰ্থাৎ যদি আপোনালোকে ষ্টেট গভৰ্ণমেণ্টৰ পৰা পাছ কৰিছে তেতিয়াও আপোনালোকে কৰিব পাৰিব বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা পাছ কৰিলেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ লগতে বিচৰা হৈছে ড্ৰাইভিং লাইচেন্সটো আপোনালোকৰ হেভি মটৰ ভেহিকল বা ট্ৰান্সপৰ্ট ভেহিকল হ'লেও হ'ব বা লাইট মটৰ ভেহিকল হ'লেও পাৰিব বা মটৰচাইকেল আপোনালোকৰ উইথ গিয়াৰ যদি আছে তেনেহ'লেও আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব এইখিনি হ'ল ইয়াৰ পিছত আপোনালোকৰ এক্সপিৰিয়েন্সৰ কথাও ইয়াতে আহিছে যদি এক্সপিৰিয়েন্স আছে তেতিয়াহ'লেও কৰিব পাৰিব এইটো এক্সপিৰিয়েন্সৰ কথা লিখিছে 3 ইয়াৰ্ছ এক্সপিৰিয়েন্স ড্ৰাইভিং হেভি মটৰ ভেহিকল বা ট্ৰান্সপৰ্ট লাইট ভেহিকল বা আপোনালোকৰ মটৰচাইকেল এণ্ড গিয়াৰৰ যদি আছে তেতিয়াও আপোনালোকে এইখিনি মানে এপ্লাই কৰিব পাৰিব যিখিনি লাইচেন্স আছে তাৰ এক্সপিৰিয়েন্সটো আপোনালোকৰ থাকিব লাগিব তাৰপিছত আপোনালোকৰ আহিছে যিটো ফিজিকেল আপোনালোকৰ যিটো ষ্টেণ্ডাৰ্ড প্ৰয়োজন হ'ব ইয়াৰ কাৰণে আবেদন কৰিবলৈ হ'লে সেইখিনি কথা ইয়াতে উল্লেখ কৰা আছে কেটেগৰী ৱাইজত ভাগ কৰি দিছে মই আপোনালোকক কেটেগৰী ৱাইজত দেখাবলৈ চেষ্টা কৰিছোঁ প্ৰথমটো আমি আহিছোঁ জেনেৰেল EWS SC OBC কেণ্ডিডেটসকলৰ কাৰণে আপোনালোকৰ হাইটটো দিয়া হৈছে 167 cm হ'ব লাগিব আৰু এইটো হাইটটো আৰু ইয়াৰে বডি সাইজটো 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু এক্সপান্ডেড কৰিলে 5 সেন্টিমিটাৰ আপোনালোকৰ বাঢ়িব লাগিব এইটো দিয়া হৈছে আপোনালোকৰ যেটো হাইটটো আৰু সাইজটো এটো হ'ব লাগিব ঠিক তেনেনে বাকিখিনি কাৰণে ইয়াতে দিয়া আছে আপোনালোকে চাব পাৰিব গুটেখিনি কাৰণে ইয়াতে উল্লেখ কৰা আছে আৰু যিখিনি টি টাইপ আছে টি টাইপৰ কাৰণে দিয়া আছে ট্ৰাইবেল যিখিনি আছে টাইপছৰ কাৰণে এইখিনি কাৰণে বেলেগকে দিয়া আছে অল ক্যান্ডিডেটস বিলংস টু শিডিউল ট্ৰাইব যিখিনি ST ক্যান্ডিডেট আছে তেওঁলোকৰ হাইটটো 160 দিয়া হৈছে আৰু তেওঁলোকৰ যেটো চেষ্টটো তেওঁলোকৰ 76 ৰ পৰা ধৰা হ'ব 76 হ'ব লাগিব আৰু তাৰ এক্সপান্ডেডটো 5 সেন্টিমিটাৰ থাকিব লাগিব হেতু হৈ গল নেক্সট আপোনালোকৰ মেডিকেল যেটো টেষ্ট হ'ব মেডিকেল ষ্টেণ্ডাৰ্ডটো আহিব মেডিকেল ষ্টেণ্ডাৰ্ডটো হ'ব তাৰ পিছত আপোনালোকৰ ওয়েট হ'ব তাৰ পিছত আই টেষ্ট হ'ব আই টেষ্টটো আপোনালোকৰ এইখিনি দিয়া হৈছে গুটেখিনি কথা আপোনালোকে চাব পাৰিব ইয়াতে বিজ্ঞাপনটো সকলো ডিটেইলছ দি দিছে মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টাহে কৰিছো মাত্ৰ এতিয়া আমি আহো ইয়াৰ কাৰণে আপোনালোকৰ যিখিনি এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে এইখিনি কথাটো জানিলেই ইয়াৰ আমাৰ যিখিনি টেষ্ট হ'ব আপোনালোকৰ ইয়াৰ কাৰণে সিলেকশন প্ৰসিডিউৰ আছে মই সিলেকশন প্ৰসিডিউৰ কিটি আপোনালোকক কিছু দেখাই দিবলৈ চেষ্টা কৰিম আপোনালোকৰ সিলেকশন প্ৰসিডিউৰত কি বস্তু থাকিব মই এইটা দেখাম আৰু তাৰ আগতে এটা বস্তু আপোনালোকক জনাই দিছো আমাৰ যেহেতু পদসমূহ
আপোনালোকে এপ্লাই কৰোঁতে আমাৰ যিসকল অসমৰ কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিবলৈ হ'লে ক'ত কৰিব লাগিব মই এইটো দেখাই দিছোঁ। আপোনালোকে এইটো 8 নম্বৰ পইণ্টত দেখিছে অৰুণাচল প্ৰদেশ, আছাম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা এইকেইখন নৰ্থ ইষ্টৰ ৰাজ্যকেইখনৰ কথা দিয়া আছে। এইটো নৰ্থ ইষ্ট ৰিজন আপোনালোকে দেখিছে ইয়াতে নৰ্থ ইষ্ট ৰিজনৰ কাৰণে দিয়া হৈছে। DIG CISF হেডকোৱাৰ্টাৰ বেহাৰবাৰী নিয়াৰ AG কলনী, হকী ষ্টেডিয়াম ৰোড, পোষ্ট অফিচ বশিষ্ঠ, ডিষ্ট্ৰিক্ট কামৰূপ, আছাম 781029 আৰু এইটো ইয়াতে ইমেইল আইডিটো দিয়া হৈছে। এইটো আমাৰ নৰ্থ ইষ্টৰ কাৰণে দিয়া হৈছে। ইয়াতো পদসমূহ আছে, গতিকে আপোনালোকে এইখিনি কথা জানিলেই। এতিয়া আমি আহোঁ আমাৰ এপ্লিকেশ্যন ফিজৰ ওপৰত কথা। এপ্লিকেশ্যন ফিজৰ বিষয়ে আমি বিতংকৈ জানিবলৈ হ'লে এপ্লিকেশ্যন ফিজ 100 টকা দিব লাগিব। ইয়াতে আপোনালোকে এপ্লিকেশ্যন ফিজটো 100 টকা পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াতে দিয়া হৈছে এইটো ফৰ আনৰিজাৰ্ভ EWS আৰু OBC কেণ্ডিডেটসকলৰ কাৰণে এইটো চাৰ্জ দিয়া হৈছে 100 টকা। আৰু যিসকল ST SC আৰু ESM আছে, যিসকল এক্স ছাৰ্ভিচমেন চিডুল কাষ্ট চিডুল টাইপ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে ইয়াতে কোনো ধৰণৰ পে'মেণ্ট দিব নালাগে। এইটো কথা ইয়াতে উল্লেখ কৰি দিছে, এইটো কোনো ধৰণৰ পে'মেণ্ট তেওঁলোকে কৰিব নালাগে। এইখিনি হৈ গ'ল। আৰু পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। এইটো পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। এইটো 6 মাৰ্চৰ ভিতৰত আপোনালোকে এইটো পে'মেণ্ট কৰিবই লাগিব। এইটো আপোনালোকে ইয়াতে ক্লজিং ডেটটো দিয়া হৈছে ইমান তাৰিখ, গতিকে এইটো পে'মেণ্টটো আপোনালোকে অনলাইন থ্ৰু কৰিব লাগিব। এতিয়া আমি আহোঁ আপোনালোকৰ এক্সামিনেশ্যনৰ যিটো প্ৰচিডিঅ'ৰ আছে, এক্সামিনেশ্যন প্ৰচিডিঅ'ৰকেইটা আমি জানি লওঁ। প্ৰথম আপোনালোকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছৰ প্ৰথম আপোনালোকৰ হ'ব হাইট হ'ব আৰু বাৰ টেষ্ট হ'ব, এইটো ফাৰ্ষ্ট হ'ব। 2 নম্বৰতে আপোনাৰ আহিব ফিজিকেল এণ্ড ইফিচিয়েঞ্চি টেষ্ট হ'ব, ফিজিকেল টেষ্ট আপোনালোকৰ হ'ব। 3 নম্বৰতে আপোনালোকৰ আহিব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, এইটো 3 নম্বৰত হ'ব। তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হোৱাৰ পিছত আপোনালোকৰ হ'ব ডকুমেণ্টেশ্যন হ'ব, আপোনালোকৰ ডকুমেণ্টবিলাক ইয়াতে পৰীক্ষা কৰা হ'ব। তাৰপিছত ডকুমেণ্ট পৰীক্ষা হোৱাৰ পিছত আপোনালোকৰ এটা টেষ্ট হ'ব, এইটো ট্ৰেড টেষ্ট। এই ট্ৰেড টেষ্টটো হ'ব, ইয়াৰ ওপৰত আপোনালোকৰ প্ৰেক্টিকেল হ'ব, ড্ৰাইভিং লাইচেন্সৰ ওপৰত এটা প্ৰেক্টিকেল টেষ্ট আপোনালোকৰ হ'ব। তাৰ নেক্সট আপোনালোকৰ আহিব ৰিটেন এক্সাম, এইটো OMR হ'ব, OMR এটা ৰিটেন টেষ্ট আপোনালোকে দিব লাগিব। ইয়াতে মাৰ্কটো উল্লেখ কৰা আছে, দেখিছে আপোনাৰ 100 মাৰ্কছ 100 কুৱেশ্যন হ'ব, 100 মাৰ্কছ 100 কুৱেশ্যন আপোনালোকৰ এক্সাম হ'ব। ছাবজেক্টকেইটা আপোনালোকৰ দি দিয়া আছে জেনেৰেল নলেজ, জেনেৰেল নলেজ অফ এলিমেণ্টেৰী এণ্ড মেথমেটিক্সৰ ওপৰত হ'ব লাগিব। এনে এইকেইটা ছাবজেক্টৰ ওপৰত আপোনালোকৰ এটা টেষ্ট হ'ব, ৰিটেন টেষ্ট হ'ব। এই ৰিটেন টেষ্টটো আপোনালোকৰ হৈ যোৱাৰ পাছত আপোনালোকে আৰু এটা পৰীক্ষা হ'ব, সেইটো হৈছে আপোনালোকৰ মেডিকেল টেষ্ট। আপোনালোকৰ স্বাস্থ্যৰ ওপৰত এটা মেডিকেলৰ টেষ্ট কৰা হ'ব। মেডিকেল টেষ্টটো কৰাৰ পাছতে আপোনালোকৰ যিটো ফাইনেল চিলেকশ্যন হ'ব, তাতে মুড অফ চিলেকশ্যন আপোনালোকৰ তাৰপাছতহে মেডিকেল এক্সামৰ পিছতহে আপোনালোকৰ এইটো ফাইনেল চিলেকশ্যন প্ৰচেছটো হ'ব। এইখিনি আছিলে আপোনালোকৰ এই বিজ্ঞাপনটোৰ সবিশেষ। আৰু ইয়াৰ বিতংকে যদি আপোনালোকে জানিব বিচাৰে তেনেহ'লে আপোনালোকে এইটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটত গ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব পাৰিব আৰু সবিশেষ জানিব পাৰিব। আৰু ইয়াৰ পৰাই আপোনালোকে অনলাইন আবেদনটো কৰিব পাৰিব। সকলোখিনি নিশ্চয় আপোনালোকে বুজি পাইছেই। ইয়াৰ বিষয়ে যদি অধিক জানিব বিচাৰে তেনেহ'লে আপোনালোকে বিজ্ঞাপনটো ডাউনলোড কৰি ল'ব। আৰু ইয়াৰ বিজ্ঞাপনৰ তলতে আপোনালোকৰ ফৰ্মসমূহ দিয়া আছে, ফৰ্মসমূহ কেনেধৰণে ফিল আপ কৰিব লাগে সকলোখিনি কথা ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব, সকলোখিনি কথা জানিব পাৰিব। থেংক ইউ।